মহাৰাষ্ট্ৰ পুনেৰ তনবেস্থিত ভাবা পৰমাণু অনুসন্ধান কেন্দ্ৰত নিযুক্তি লাভ কৰিছে মৰিয়নিৰ যুৱক তনয়জ্যোতি গগৈয়ে। ভাবা পৰমাণু অনুসন্ধান কেন্দ্ৰৰ দৰে ভাৰতৰ প্ৰমুখ পৰমাণু অনুসন্ধান কেন্দ্ৰত মৰিয়নিৰ এজন যুৱকে নিযুক্তি লাভ কৰাত উৎফুল্লিত হৈ পৰিছে অঞ্চলবাসী। মৰিয়নি পুখুৰীয়া গাঁৱৰ প্ৰয়াত হৰেণ গগৈ আৰু দীপ্তি গগৈৰ জ্যেষ্ঠ পুত্ৰ তনয়জ্যোতি গগৈয়ে মৰিয়নিৰ এগিট ডগলাছ হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰি তিতাবৰৰ কনচেপ্ট ইংলিছ স্কুলৰ পৰা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ আছাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউটত শিক্ষা গ্ৰহণ কৰিছিল। নমস্কাৰ, মোৰ নাম শ্ৰী তনয়জ্যোতি গগৈ আৰু মোৰ ভাগৰ চিলেকশ্যন হৈছে ভাবা এটমিক ৰিচাৰ্চ চেণ্টাৰত। ভাবা এটমিক ৰিচাৰ্চ চেণ্টাৰ আমাৰ ইণ্ডিয়াৰ নিউক্লিয়াৰ প্ৰগ্ৰেম হয়। এইটো ফাউণ্ডেড কৰিছিলে আপোনাৰ হোমী জাহাংগীৰ ভাবাই, আৰু এইটো ইয়াৰ কামখিনি ডাইৰেক্ট আপোনাৰ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়াই অভাৰচিন কৰে। হয়, খবৰটো যোৱাকালি পাইছোঁ। খুবেই ভাল লাগিছে। ইণ্ডিয়াৰ কাৰণে কিবা এটা কাম কৰিব পাৰিম বুলি, সেইকাৰণে বহুত ভাল লাগিছে মনটো। যোৱা বছৰ এপ্লাই কৰিছিলোঁ। হয়, যোৱা বছৰ জুনত। হয় হয়, এপ্লাই কৰিলে নিশ্চয় আশা কৰা হয় কিবা এটা। হয় হয়, অলপ পিৰিয়ডটো অলপমান হেক্টিক আছিলে আৰু তেও পাছ হৈ গ'ল ধুনীয়াকৈ। সেয়ে ভাল লাগিছে এতিয়া। নৰ্থ ইষ্টৰ বুলিবলৈ আৰু এজন মোৰ পাইছে বুলি মই শুনা পাইছোঁ বৰ্তমান। তেওঁৰ বিষয়ে বৰ্তমান এতিয়া অৱগত হোৱা নাই। হয়, মোৰ স্কুলিং মৰিয়নি এডি ডগলাছ হাই ছেকেণ্ডেৰী স্কুলত হৈছিল। তাৰপিছত মই কনচেপ্ট জুনিয়ৰ কলেজত হাই ছেকেণ্ডেৰী কৰিছিলোঁ। তাৰপিছত মই আছাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউটত মই আপোনাৰ জুনিয়ৰ ইঞ্জিনিয়াৰিং কৰিছিলোঁ। হয় হয়, তাত নৰ্মেলি যেনেকৈ আপোনাৰ প্ৰথমতে আপোনাৰ কোৱালিফিকেশ্যনৰ কাৰণে আপোনাৰ কোৱালিফিকেশ্যন লাগিব, জুনিয়ৰ ইঞ্জিনিয়াৰিং কৰিব লাগিব। তাৰপিছত আপোনাৰ আপোনাৰ ৰিটেন হৈছিলে। ৰিটেনৰ পিছত আপোনাৰ ভাইভা হৈছিলে। আৰু ইয়াত ৰিটেনটো আপোনাৰ কোৱালিফাইং নেচাৰত থাকে, আৰু তাৰপিছত আপোনাৰ ভাইভাটো আপোনাৰ মানে মেইনলি ভাইভাটোৱে আৰু ডিপেণ্ড কৰে। ঘৰত মা আছে, বা দুগৰাকী আছে আৰু মোৰ ভাইটি আছে। হয়, তেওঁলোকে এতিয়ালৈকে অৱগত কৰা নাই বাৰু। হয়, বৰ্তমান জইনিংটো দিয়া নাই, কিন্তু তাত 2 বছৰ ট্ৰেইনিং হ'ব। 2 বছৰ ট্ৰেইনিঙৰ পাছতহে মোক এলট কৰিব এজ এ কেমিকেল ইঞ্জিনিয়াৰ। তাৰপিছতহে বস্তুটো গম পাম। একচুৱেলি বস্তুখিনি বহুত কনফিডেঞ্চিয়েল হয়, সেইটো কাৰণে চব কথা জনাই দিব নোৱাৰি। যোৰহাটৰ পৰা কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, এনিভাৰো 24। এনিভাৰো 24ৰ প্ৰথম প্ৰয়াস, জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে? অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনিভাৰো 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব, আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ।